অনলাইন এবাৰ যিহেতু আপোনালোকে নেশ্যনেল খেলিবলৈ গৈছিলে হয়। পাঞ্জাৱ কেনেকুৱা ধৰণৰ বোকাখাত জিলাৰ সফলতা আমাৰ বোকাখাতৰ সফলতাটো বহুত ভাল বুলিয়ে ক'ব লাগিব, কাৰণ আমি এই যি 4, 5, 6, 3 আমাৰ গুৱাহাটীত আমাৰ ভোগেশ্বৰী ফুকননী ইণ্ডোৰ ষ্টেডিয়ামত আমাৰ যি সদৌ অসম ভিত্তিত পাঞ্জাৱ প্ৰতিযোগিতা আয়োজিত হৈছিলে, তাত আমি বোকাখাতৰ পৰা আমি 34জন খেলুৱৈক আমি লৈ গৈছিলোঁ আমাৰ নিৰ্বাচিত কৰি। কিন্তু ভাল খবৰ এইটোৱে যে 34জনৰ পৰা আমাৰ 19জন খেলুৱৈ আমাৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু 19জনৰ ভিতৰত গোটেই টোটেল সৰ্বমুঠ আমাৰ পদক আহিছে আমাৰ 34টা পদক। 34টা পদক, তাৰে আমাৰ সোণৰ পদক আহিছে 9টা, আৰু ৰূপৰ পদক আহিছে 16টা, আৰু ব্ৰঞ্জৰ পদক আহিছে 9টা। আৰু ইয়াৰে আমাৰ সোণৰ আৰু ৰূপৰ যিসকলে পদক লাভ কৰিছে, এই 16জন আছে খেলুৱৈ। এই 16জন খেলুৱৈ অহা জুনত য'ত আমাৰ হায়দৰাবাদত আমাৰ নেশ্যনেলখন অনুষ্ঠিত হ'ব, তালৈ মানে পোনপটীয়াকৈ সুযোগ লাভ কৰিছে। আৰু ভাল খবৰ এইটোৱে বোকাখাতলৈ, কাৰণ তেওঁলোকে আমাৰ এই আজি 4 বছৰ আগত গঠন হোৱা যি পাঞ্জাৱ সন্থা, আৰু সেই কম সময়ৰ ভিতৰত আজি 4 বছৰত যিটো ডেভেলপ, যোৱা বছৰ তেনেকৈ ধৰণৰ শিৱসাগৰত ষ্টেট হৈছিলে, আৰু যোৱা বছৰ আমি 14টা সৰ্বমুঠ 14টা মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। এইবছৰ এবছৰৰ ভিতৰতে ডাবল আমি কৰিবলৈ চেষ্টা মানে সক্ষম হ'লোঁ। আৰু বহুত নতুন খেলুৱৈ আমাৰ এইবাৰ অন্তৰ্ভুক্ত হ'ল। যোৱা বছৰটোতো আমাৰ বোকাখাতৰ পৰাই 2জনেতো ইণ্টাৰনেশ্যনেল খেলিবলৈ আজাৰবাইজান বকুত যি ইণ্টাৰনেশ্যনেল হৈছিলে, তাত খেলিবলৈ সুযোগ লাভ কৰিছিলে। তাৰে এগৰাকীটো আমাৰ চেৰিছ হুছেইনে আমাৰ ৰূপৰ পদক অৰ্জন কৰি পেলাইতো বোকাখাতলৈ বা সদৌ অসমলৈ এটা গৌৰৱ অৰ্জন কৰি আনিলেই। এইবছৰ আশা কৰিছোঁ তেনেকৈ নেশ্যনেলত যি 16জন চিলেক্ট হৈছে, 16জনৰ পৰা আমি বেছি সংখ্যক যাতে ৱৰ্ল্ডত এবাৰ যি জাপানত আমাৰ ৱৰ্ল্ড প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব, তাত যাতে আমাৰ পোনপটীয়াকৈ সুযোগ লাভ কৰিবলৈ সক্ষম হয়, আৰু বোকাখাতলৈ যাতে এটা ভাল সুনাম কঢ়িয়াই আনিব পাৰে, আমি তাৰে আশা কৰিছোঁ আমাৰ ফালৰ পৰা। সেই লৈ পেলাই আমাৰ সমূহ বোকাখাতবাসী ৰাইজৰ সহায় সহযোগিতাও লাগিব, আপোনালোকৰ সকলোৰে আশীৰ্বাদো লাগিব, কাৰণ আমাৰ বহুত কনিষ্ঠ খেলুৱৈ গৈছে। যিহেতু এইবাৰ আমাৰ আণ্ডাৰ-15 আৰু আণ্ডাৰ-18 সেই খেলুৱৈসকল সকলোতকৈ বেছি গৈছে, আৰু মেডেলো আণ্ডাৰ-15 আণ্ডাৰ-18ৰে মেডেল বেছিকৈ আহিছে। আৰু সেইসকলে পিছলৈ ছিনিয়ৰ হ'ব, তেওঁলোকৰ কাৰণে আমাৰ এটা ভাল স্ক'প থাকিব। মানে চৰকাৰী সা সুবিধাবিলাক এতিয়া বৰ্তমান দেখিছোঁ, এইবছৰ আমাৰ যি ৰাজ্যিক পৰ্যায়ত আমাৰ অনুষ্ঠিত হৈছিলে খেলখনত, তাত কিন্তু অসম টীমে জইন কৰিছেহি। অসম পুলিচ টীমটো যেতিয়া জইন কৰিছে, মানে এটা ডিপাৰ্টমেণ্ট হিচাপে জইন কৰিছে। যেতিয়া ডিপাৰ্টমেণ্ট হিচাপে যি খেলত অংশগ্ৰহণ কৰে, আৰু সেই ডিপাৰ্টমেণ্টটো মানে সেই খেলটোত লগত মানে এটা টাই আপ থাকে। যিহেতু এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে যে পুলিচৰ ইণ্টাৰভিউ দিয়ে, যে ইণ্টাৰভিউ দিলে খেলৰ যে চাৰ্টিফিকেটৰ যি 10 মাৰ্কটো আমাৰ পায়, এতিয়া আমাৰ পাঞ্জাৰ খেলুৱৈসকলেও সেই সুবিধাটো লাভ কৰিব। কাৰণ যিহেতু অসম পুলিচে মানে ডিপাৰ্টমেণ্ট হিচাপে পাঞ্জাৱ জইন কৰিছেহি, আৰু ৰেলৱেটো ইতিমধ্যে আছেই, কাৰণ যোৱাবাৰ নেশ্যনেলত আমাৰ ৰেলৱে টীম জইন কৰিছে, বা তেনেকৈ বাহিৰা কিছুমান আমাৰ চেণ্ট্ৰেল আমাৰ অফিচবিলাকৰ পৰা জইন কৰেহি বাৰু, মানে ডিপাৰ্টমেণ্ট হিচাপে। কিন্তু এইবাৰ অসমতো তেনেকৈ অসম পুলিচে কিন্তু আমাৰ লগত টাই হৈছে পাঞ্জাৱৰ লগত, আৰু সেই সুবিধা হিচাপে সেই তেনেকৈ এইটো পুলিচত বা ইণ্টাৰভিউ দিয়ক, পুলিচৰ যিকোনো বিভাগত দিয়ক, আমাৰ সেই যিটো মাৰ্ক, খেলৰ মাৰ্ক, পাঞ্জাৱ চাৰ্টিফিকেটটো থাকিলে কিন্তু পাব তেওঁলোকে। এইখন ৰ'জ ইংলিছ হাইস্কুলৰ খেলপথাৰ, আৰু ইয়াতে আমাৰ বোকাখাত জিলা মাষ্টাৰ্ছ এথলেটিক সন্থা, ৰাগবী সন্থা, টাগ অফ ৱাৰ, সকলোবিলাক আমাৰ নামদাং স্পৰ্টছ ক্লাবৰ এথলেটিক্সৰ ইয়াতে আমাৰ অনুশীলনবিলাক হৈ থাকে। কিন্তু আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ, ইয়াত অনুশীলন কৰাটো অতি মানে বিপদজনক হৈ পৰিছে, আৰু এজন দুজন মানুহ ইয়াত প্ৰেক্টিচ কৰিবলৈ ভয় লগা পৰিৱেশ। কাৰণ কেতিয়াবা খেদি আহে, আৰু তেওঁলোকৰ যিখিনি কাপোৰ কানি, বেগ থাকে, মোবাইল আদি থাকে, এই গোটেইখিনি বান্দৰবিলাকে লৈ যায়। কেতিয়াবা মানে হাহাকাৰ পৰিৱেশ এটা সৃষ্টি হয়, আৰু সেইকাৰণে আমাৰ এই খেলুৱৈসকলৰ অনুশীলনো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। তাৰ লগতে আমাৰ এই বিদ্যালয়ৰ যিটো ভৱন আছে, বা কাষতে যিঘৰ ইয়াৰ মানে চোৱা চিতা কৰা যিসকল ব্যক্তি আছে, তেওঁলোকৰ বাৰীত একো নাথাকে, তেওঁলোকৰ ঘৰত বান্দৰ সোমাই যায়। কাষৰে পাজৰে পুৱতি সাহিত্য সভা আছে, মইনা পাৰিজাত আছে, জ্যেষ্ঠ নাগৰিক আছে, গোটেইখিনিতে বান্দৰৰ ভীষণ উৎপাত হৈছে। আৰু এইখিনি যদি নিয়ন্ত্ৰণ নকৰে, কেতিয়াবা দেখিছোঁ ইয়াত সৰু ল'ৰা ছোৱালী খেলিবলৈ আহিলে বান্দৰে কিন্তু ক্ষতি কৰিব। সেইকাৰণে এতিয়া কেনেকৈ কি কৰিব পাৰি সমস্যাটো সমাধানৰ কাৰণে সকলো পক্ষই কিন্তু এটা সমন্বিত প্ৰচেষ্টা লাগিব। বন বিভাগক বহুবাৰ কোৱা হৈছে, কিন্তু তেওঁলোকে একো এই ক্ষেত্ৰত ইনিচিয়েটিভ লয় নহয়। এইটো এটা সামূহিকভাৱে ভাবোঁ বোকাখাতৰ ৰাইজে ইয়াৰ বাবে কিবা এটা সামূহিকভাৱে এটা প্ৰচেষ্টা চলোৱা উচিত। এটা দৃঢ় পদক্ষেপ এটা দৰকাৰ হৈছে।
আৰু কাৰণ আমাৰ ঘৰবিলাকতো গোটেই অঞ্চলবিলাকতে এতিয়া বান্দৰৰ যিটো একো নহয়, শাক পাচলি নহয়, ভিতৰতো একো নাথাকে। আৰু মাইকী মানুহ মহিলা বা ছোৱালী দেখিলেতো বান্দৰে একো ভয়ে নকৰে, খেদি আহে। খেদি আহে, সৰু সৰু ল'ৰা ছোৱালীকো আক্ৰমণ কৰিবলৈ ধৰিছে। আৰু পোহনীয়া জীৱ জন্তু আমাৰ এই ফিল্ডৰ কাষতে চৰি থাকে, ছাগলী থাকে এই মানুহ ঘৰত, ছাগলীও মই আক্ৰমণ কৰা দেখিছোঁ বান্দৰে। গতিকে এনেকুৱা এটা পৰিৱেশত সমস্যা হ'ব কিন্তু। আৰু জোৰ কৰি হাত পোৱাৰ আগতে কিবা এটা বৃহৎ পদক্ষেপ লোৱা উচিত, আমি তাকে কামনা কৰিছোঁ।